আজি মৰাণৰ ৰেড ক্ৰছ ছ'চাইটিৰ প্ৰেক্ষাগৃহত অসমীয়া যুৱ মঞ্চৰ মৰাণ আঞ্চলিক সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হয় আৰু প্ৰায় অৰ্ধ শতাধিক যুৱকে ইয়াত অসমীয়া যুৱ মঞ্চৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে আৰু উক্ত সমিতিখনৰ সভাপতিৰ দায়িত্ব মনোজ ফুকনক দিয়া হয় আৰু সম্পাদকৰ দায়িত্ব প্ৰসেনজিৎ দেৱক সম্পূৰ্ণৰূপে দায়িত্ব অৰ্পণ কৰা হয়। উক্ত সমিতিখনে অনাগত দিনত মৰাণত হৈ থকা যিবিলাক অনিয়ম অবিচাৰ তাৰ প্ৰতি সক্ৰিয়ভাৱে যুঁজ দি যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয় আৰু অনাগত সময়ত যি আমাৰ খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়াৰ আৰু বাহিৰাগত লোকৰ যি দপদপনি চলিছে, যি অত্যাচাৰ চলিছে, তাৰ বিৰুদ্ধে সৰবভাৱে ভূমিকা পালন কৰি যাব বুলি তেওঁলোকে সম্পূৰ্ণৰূপে প্ৰতিজ্ঞাবদ্ধ হয় আৰু যি অসমীয়াৰ খিলঞ্জীয়া অসমীয়াৰ ওপৰত আক্ৰমণ হৈছে, যি মৌখিক আক্ৰমণ হৈছে, এই মৌখিক আক্ৰমণ আচলতে ভলুকা বাঁহেৰে উখুনে প্ৰত্যাক্ৰমণ কৰিব বুলিও আচলতে সংকল্পবদ্ধ হয়। আমাৰ স্বাভিমানী জাতিটোৰ ওপৰত যি অনিয়ম অবিচাৰ হৈ আছে, সেই অবিচাৰবিলাক যাতে দূৰ কৰিব পাৰি তাৰ অৰ্থে আচলতে প্ৰায় অৰ্ধ শতাধিক লোকে সংকল্পবদ্ধ হৈ যুঁজ দি যাম বুলি আজি সমিতিখনে সম্পূৰ্ণৰূপে সংকল্প লয়। আজি মৰাণ আঞ্চলিক সমিতিখন ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিৎ শইকীয়া আৰু সাধাৰণ সম্পাদক বিপুল গগৈ উপস্থিতিত থাকে আৰু সাংগঠনিক সম্পাদক ৰাজীৱ গগৈকে ধৰি অপৰাজিত বৰগোহাঁই উপস্থিত থাকে। আজি অসমীয়া যুৱ মঞ্চৰ মৰাণ আঞ্চলিক সমিতি আজি আমাৰ কাৰ্যনিৰ্বাহ আছিলে আৰু যোগদান কাৰ্যসূচী আমাৰ অৰ্ধ শতাধিক আজি আমাৰ যোগদান কাৰ্যসূচীত আজি অৰ্ধ শতাধিক আমাৰ সতীৰ্থসকলে আহি আজি যোগদান কৰেহি আৰু আমি মৰাণৰ যথেষ্টখিনি কাম কৰিবৰ কাৰণে আমাৰ আছে। মৰাণৰ যিখিনি আমাৰ সমস্যা আছে সমস্যাৰ ওপৰত আমি মাত মাতি যাম আৰু আমাৰ যি গুৱাহাটী যি কাৰ্যকলাপ মানে বহিৰাগত মানুহে কৰিছে তাৰ ওপৰত মানে আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি অনাগত দিনত মানে আমি সাজু হৈ আছো আৰু তেখেতলোকে যি আমাৰ মানে খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ কৰিছে আমি তেখেতলোকক ভুলুকা বাঁহেৰে আমি তেখেতলোকক প্ৰত্যাক্ৰমণ কৰিম। আজি এই অসমীয়া যুৱ মঞ্চৰ মৰাণ আঞ্চলিক সমিতিৰ মোক সভাপতি হিচাপে দায়িত্বভাৰ অৰ্পণ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই মঞ্চৰ যোগেদি আমি এই বহিৰাগত বনিয়াখিনিক আমি ক'ব বিচাৰিছোঁ, যি অসমীয়াৰ ওপৰত দপদপনি দেখাইছে তেখেতলোকে কাৰ ছত্ৰছায়াত এই দপদপনি দেখাইছে, এইবোৰ ইয়াত নচলিব। অসমত অসমীয়াগিৰিয়ে চলিব আৰু চলি আছে আৰু চলিয়ে থাকিব আগন্তুক। এই গুৱাহাটীত যিটো ঘটনা ঘটিলে, বহিৰাগত বনিয়াই যি আমাৰ অসমীয়া ল'ৰাৰ ওপৰত হাত তুলিলে, এইটোৱে যাতে লাষ্ট হওক আৰু তাৰপিছত আমি এনেকুৱা এটা ঘটনা যাতে দেখি নাপাওঁ। যদি এনেকুৱা ঘটনা আমি আগন্তুক দিনত দেখি পাওঁ তেতিয়াহ'লে আমি হেংদাং হালোৱা এছাৰি যি পাওঁ আমাৰ অসমীয়া যি সম্পদ আছে সেইবোৰে আমি সিহঁতক প্ৰত্যাখ্যান কৰিম বুলি আমি চুক্তিবদ্ধ হৈছোঁ আৰু মৰাণত আমাৰ জ্বলন্ত সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি যিমানখিনি পাৰোঁ আগবাঢ়ি গৈ কাম কৰিম বুলি চুক্তিবদ্ধ হৈ পিনে মোৰ চমু বক্তৃতা সামৰণি মাৰিছোঁ। ধন্যবাদ। জিন্দাবাদ জিন্দাবাদ অসমীয়া যুৱ মঞ্চ জিন্দাবাদ 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 অসমীয়া যুৱ মঞ্চ জিন্দাবাদ 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 জয় আই অসম জয় অসম জয় আই অসম জয় অসম জয় আই অসম জয় অসম।